উত্তৰাখণ্ডত প্ৰকৃতিৰ ধ্বংসলীলা ভূমিস্খলন ধাৰাসাৰ বৰষুণত প্লাবিত দেৱভূমি ডাৱৰ বিস্ফোৰণত ৮জন লোকৰ মৃত্যু সন্ধানহীন কেইবাজনো লোক উত্তৰাখণ্ডত অব্যাহত আছে ধাৰাসাৰ বৰষুণ পৰিস্থিতি এনেকুৱা হৈছে যে চাৰিধাম যাত্ৰাত অহা লোকসকলক নিৰাপদ স্থানত থাকিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলন ডাৱৰ বিস্ফোৰণ আৰু নদী নলা ভৰি পৰাৰ খবৰ পোৱা গৈছে এই ধাৰাবাহিক বৃষ্টিপাতৰ ফলত তেহৰী ঘানছালীৰ আৰু জাখানিয়ালীৰ সমীপৰ নদত গাড্ৰেত ডাৱৰ বিস্ফোৰণৰ তথ্য লাভ কৰা হৈছে এই দুৰ্ঘটনাত 2জন লোকৰ মৃত্যু হৈছে ৰুদ্ৰপ্ৰয়াগতো ধাৰাসাৰ বৰষুণৰ বাবে সম্প্ৰতি স্থগিত ৰখা হৈছে কেদাৰনাথ যাত্ৰা কেদাৰনাথলৈ যোৱা পদপথ আৰু ভীমপালীৰ দুখন দলং উটি গৈছে ভীমপালীত আবদ্ধ হৈ থকা 200জন লোকৰ উদ্ধাৰ অভিযান চলি আছে সোণপ্ৰয়াগ আৰু গৌৰীকুণ্ডৰ মাজৰ পথৰ কিছু অংশ জাহ গৈছে আৰু পথসমূহ মসৃণ নোহোৱালৈকে যাত্ৰা স্থগিত হৈ থাকিব ঘানছালীৰ পৰা চিৰবিটিয়া সংযোগী কালভাৰ্টটো উটুৱাই লৈ যায় সাৱধানতা স্বৰূপে SDRF আৰক্ষী আৰু দুৰ্যোগ সাহায্য দলে সেই স্থানলৈ ৰাওনা হৈছে দেৰাদুন চহৰৰ একাংশ অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চক্ৰতা পথৰ বিন্তল নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে দেৰাদুনৰ তপকেশ্বৰ মহাদেৱ মন্দিৰ কমপ্লেক্সত পানী জলমগ্ন হৈ পৰিছে সোণপ্ৰয়াগত SDRF আৰু NDRFক সতৰ্ক কৰি দিয়া হৈছে সোণপ্ৰয়াগত নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে সজাগ হৈ থাকিবলৈ কোৱা হৈছে ৰাইজক আজিৰ দিনটোত দেৰাদুন জিলাত প্ৰবল বৰষুণৰ পূৰ্বাভাসৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ 1ৰ পৰা দ্বাদশ শ্ৰেণীৰ চলি থকা সকলো শিক্ষানুষ্ঠান আৰু অংগনবাড়ী কেন্দ্ৰত এদিনীয়া ছুটি ঘোষণা কৰা হৈছে কেদাৰ উপত্যকাত বৰষুণৰ ফলত মানুহৰ সমস্যা বাঢ়িছে গড়ৱালৰ 5খন জিলাৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট NDMA জাৰি কৰিছে সতৰ্কবাণী দেৰাদুন পৌৰী তেহৰী আৰু উত্তৰকাশী হৰিদ্বাৰৰ বাবে জাৰি কৰা হৈছে সতৰ্কবাণী নিউজ ডেস্ক ৰিপৰ্ট দি নৰ্থ ইষ্ট